নমস্কাৰ সকলোকে পুনৰ এটা ইজি লাঞ্চ ৰেচিপি লৈ আহিছোঁ অটছৰ খিচিৰি। প্ৰথমতে এচামুচ ঘি কুকাৰত দিছোঁ, তাতে 3-4টা জিৰা ফুটাই লৈছোঁ। এতিয়া এইখিনি পাচলি মই এনেদৰে কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া পিঁয়াজ অকণমান দি পিনি ভালদৰে ভাজি ল'ম। লগতে দিছোঁ মই অকণমান ৰঙালাও, অকণমান বিট, এটুকুৰা গাজৰ, এটা অকণমানি আলু আৰু কেইটামান কেঁচা মটৰ। মানে যি ছিজনেল পাচলি ঘৰত থাকে মই সকলোখিনি দিওঁ। পাচলি অকণমান সৰহকৈ দিওঁ দেই খিচিৰিত মই। এতিয়া এচামুচ অ'টছ আৰু এচামুচ মগু দালি আধা ঘণ্টাৰ আগত তিয়াই ৰাখিছিলোঁ, সেয়াও দি দিছোঁ। এতিয়া ভালদৰে লৰাই ল'ম। ইচ্ছা কৰিলে অকণমান হালধিও দিব পাৰি, কিন্তু মই হালধি আজি দিয়া নাই, মানে বিটটো দিছোঁ যে সেইকাৰণে। আৰু নিমখটো নিদিওঁৱেই মই এবছৰলৈকে, যিহেতু বেবীক নিমখ দিব নালাগে। এতিয়া 2-3টা চিটি অহালৈকে কুকাৰত ৰাখি দিম। হুইচেল ঠাণ্ডা হোৱাত কুকাৰৰ ঢাকন খুলিলোঁ আৰু খোলোতে ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। নাজানো ৰংহাতৰ খাবলৈ কিয় মন নাযায়, আমাৰে দেখোন খাবলৈ মন যায় সিহঁতৰ খানাবোৰ দেখিলে। সিহঁতৰ অকণমান খালে আমুৱাই যায়। এতিয়া মই এইখিনি খিচিৰি হাতেৰে অকণমান পিটিকি তাক খুৱাম আৰু। বাৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাব। ধন্যবাদ।